নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সংখ্যালঘু লোকসকলৰ আটাইতকৈ যদি নিৰ্মমভাৱে হত্যা কৰা হৈছিল বড়োলেণ্ডত, সেয়া কংগ্ৰেছৰ শাসনকালত আছিল। অখিল গগৈ ডাঙৰ ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে আৰু এই ভোট খেলিব আপোনাৰ কথা বদলিলে আৰু 26 আহি গ'ল। কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে। আছিলো আপোনাৰ দিনত মানুহ মৰিছিলে, কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা চব লয়। আপুনি 108টো আপুনি আনিলো বুলি কয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে। অখিল গগৈ চক আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই। মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। ক্ষেত্ৰত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, আপুনি ল'ৰাবিলাকক গৈ কি কৈছিলে, এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব। এতিয়া সেই কন্টেকচুৱেল শিক্ষক এতিয়া কন্টেকচুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰুৱা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে, চ্যালেঞ্জ চ্যালেঞ্জ এইটো সময়ত চ্যালেঞ্জ এইটো সময়ত আপুনিও চ্যালেঞ্জ। ঠিক আছে, হয়। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল। যে মোৰ ৱাইফ ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট আছিলে আৰু MAত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট আছিলে। যে মোৰ ৱাইফ এগৰাকী গৱেষকেই নহয়, অসমীয়া সাহিত্যৰ সমালোচকৰ অতি দৃষ্টি আকৰ্ষণ কৰা এগৰাকী সমালোচক। আৰু এই কথাটো তাৰমানে মই যেতিয়া আন্দোলনকাৰী আছিলোঁ, বিবৰুৱা কলেজত চাকৰি পাইছিলে, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীক জনাইছিলে তৰুণ গগৈ ডাঙৰীয়াক, আৰু তৰুণ গগৈ ডাঙৰীয়াই এনকুৱাৰী দিছিলে। আৰু তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে ইয়াততো কোনো কেলেংকাৰী নাই, মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যদি কিবা ইলিগেলি চাকৰি পাইছে বুলি তেখেতে তদন্ত কৰিবলগীয়া আছে কৰিব পাৰে, আমি এই প্ৰত্যাহ্বান জনাইছোঁ। আৰু